এই দুদিনমানৰ কাৰণে যে এই আমেৰিকাত যে হাহাকাৰ লাগিছে আমাৰ ভাৰতত, যে আমেৰিকাই না ভিজাৰ কাৰণে বহুত টকা বঢ়াইছে, $1,00,000 আমি দিব লাগিব, তেতিয়া আমি তাত থাকিব পাৰিম। এই যে ভিজাৰ কাৰণে এই যে হাহাকাৰ চলি আছিল না, এইবিলাক একদম ফাল্টু কথা, হাৱা এইবিলাক, এনে মানুহ পাগলা কৰি আছে। এই যে $1,00,000 ফিজটো আছে না, সেইটো কেৱল একবাৰ দিব লাগিব, বাৰে বাৰে দিব নালাগে। আৰু যাৰ তাতে ভিজাখন আগৰ পৰা আছিল, সি ৰিনিউ কৰাৰ কাৰণেও এই $1,00,000 যে ফিজটো আছে সেইটো দিব নালাগে। এই ফিজটো কেৱল শুনিয়ে দিব লাগিব। যোনে প্ৰথমবাৰৰ কাৰণে US যাব খুজিছে, তাত না ভিজা ল'ব খুজিছে, যিনা আবেদন দিব খুজিছে, কেৱল সিয়ে দিব লাগিব। বাকী যাৰ তাতে ভিজা আগতে আছিল, সি না একো দিব নালাগে। তাৰ আগৰ যি ৰুল আছিল, ৰেগুলেশ্যন আছিল, তেনেকুৱাই থাকিব। ইয়াত না কোনো নিয়মৰো পৰিৱৰ্তন হোৱা নাই। আৰু যোনে না সেই ভিজা লৈ তাত আগৰ পৰা বাস কৰি আছে, সি না ভাৰতত উভতি অহাৰো কোনো দৰকাৰ নাই। আগতে যেনেকুৱা নিয়ম আছিল, এতিয়াও সেনেকুৱাই থাকিব। তাত না কোনো ধৰণৰ সাল সলনি না হোৱা নাই। সৰু অৰ্থত যদি আমি ইয়াক বুজিব খোজো, আপুনি না এটা টিকেট কিনিব খুজিছে, সেই টিকেটটো কিনিবৰ কাৰণে আপুনি না $1,00,000 দিব লাগিব। যাৰ তাত এই টিকেটটো আগৰ পৰাই আছে, সি না একো টকাও দিব নালাগে, ৰিনিউ কৰাৰ কাৰণে $1 দিব নালাগে। আগতে যি ৰুল আছিল, যি ৰেগুলেশ্যন আছিল, সেনেকে থাকিব। তাত না একো ধৰণৰ চেঞ্জ হোৱা নাই। সি আগতে যেনেকে ভাৰতত আহিছিল, ভাৰতৰ পৰা গৈছিল, সেই ৰুল না আগৰ নিচিনা থাকিব, একদম চেম থাকিব। তাত না একো সাল সলনি হোৱা নাই। এই ফিজটো কেৱল তাকহে লাগিব যোনে ইয়াৰ পৰা প্ৰথমবাৰৰ কাৰণে যাব খুজিছে, যোনে ভিজাখন ল'ব খুজিছে। বাকী না একো ৰুল চেঞ্জ হোৱা নাই। প্ৰমাণৰ কাৰণে মই US প্ৰেছ ছেক্ৰেটাৰী যে আছে কেৰোলিনা লেভিট, তেওঁৰ টুইটটো মই ইয়াত লগাই দিছোঁ। 2 ছেকেণ্ডৰ কাৰণে আপুনি পঢ়ি পেলাই চাব পাৰে।